নমস্কাৰ শিক্ষাৰ্থীসকল, আজি মই এই ক্লাছত গণিতৰ বেসিক নলেজ অৰ্থাৎ প্ৰাথমিক ধাৰণাৰ প্ৰাথমিক যিখিনি জ্ঞান সেই সম্বন্ধে আলোচনা কৰিছোঁ। এইবিলাক যদিও লয়াৰ ক্লাছৰ, কিন্তু এইবিলাকৰ পৰাই যিকোনো পৰীক্ষাত ধৰক পুলিচৰ পৰীক্ষা, থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড নাইবা যিকোনো ইণ্টাৰভিউৰ কাৰণে এইবিলাক প্ৰশ্ন এইবিলাকৰ পৰা আহে। কুৱেশ্যন নম্বৰ 1, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? এতিয়া হ'ল স্বাভাৱিক সংখ্যা কাক বোলে? যিবিলাক সংখ্যা আমি গণনা কৰোঁতে ব্যৱহাৰ কৰোঁ সেইবিলাক সংখ্যাক স্বাভাৱিক সংখ্যা অৰ্থাৎ নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। গতিকে 1ৰ পৰা আৰম্ভ কৰি যিমানলৈকে সংখ্যা আছে সেইবিলাক সংখ্যা হ'ল স্বাভাৱিক সংখ্যা। গতিকে ইয়াত অপশ্যন বি টু 1 আছে। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1, গতিকে এনচাৰ বি। কুৱেশ্যন নম্বৰ 2, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? হোল নাম্বাৰ অৰ্থাৎ পূৰ্ণ সংখ্যা কাক বোলে? শূন্যকে ধৰি সকলোবোৰ স্বাভাৱিক সংখ্যাক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। গতিকে 0ৰ পৰা আৰম্ভ কৰি অৰ্থাৎ 0, 1, 2, 3, 4, 5 ইত্যাদি যিমানলৈকে সংখ্যা ওপৰত আছে সেইবিলাক সংখ্যাক কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা বুলি কোৱা হয়। গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0, 0। গতিকে ইয়াত অপশ্যন চিটো কাৰেক্ট, এনচাৰ চি। আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি? ইভেন নাম্বাৰটো কি? ইভেন নাম্বাৰ অৰ্থাৎ যুগ্ম সংখ্যা। যুগ্ম সংখ্যা কাক বোলে? যিবিলাক সংখ্যা 2ৰে হৰণ যায় অৰ্থাৎ জোড়া সংখ্যা সেইবিলাক সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হয়। যেনে 2, 4, 6, 8, 10 এইবিলাক যুগ্ম সংখ্যা। গতিকে আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে 2। আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি? 2। গতিকে ইয়াত অপশ্যন চিটো কাৰেক্ট এনচাৰ, এনচাৰ চি। কুৱেশ্যন নম্বৰ 4, আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো কি? অড নাম্বাৰ। অযুগ্ম সংখ্যা কোনবিলাক? যিবিলাক সংখ্যা 2ৰে হৰণ নাযায় সেইবিলাক সংখ্যাক অযুগ্ম সংখ্যা অৰ্থাৎ অড নাম্বাৰ বুলি কোৱা হয়। যেনে 1, 3, 5, 7, 9 এইবিলাক অযুগ্ম সংখ্যা। গতিকে আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো কি? 3, এনচাৰ চি। কুৱেশ্যন নম্বৰ 5, আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? মৌলিক সংখ্যা অৰ্থাৎ প্ৰাইম নাম্বাৰ কাক বোলে? প্ৰাইম নাম্বাৰ হ'ল যিবিলাক সংখ্যাক 1 আৰু সেই সংখ্যাটোৰ বাহিৰে অন্য কোনো সংখ্যাৰে বিভাজ্য নহয় অৰ্থাৎ ভাগ নাযায় সেইবিলাক সংখ্যাক মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ বুলি কোৱা হয়। যেনে 2, 3, 5, 7, 11 এইবিলাক সংখ্যা কোনো সংখ্যাৰে ভাগ নাযায়। গতিকে এইবিলাক সংখ্যা হৈছে প্ৰাইম নাম্বাৰ। গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হ'ব? 2 হ'ব। মৌলিক সংখ্যাৰ আন এটা বৈশিষ্ট্য আছে, মৌলিক সংখ্যাৰ মাত্ৰ 2টাহে কি থাকে? উৎপাদক থাকে। সেইবাবে অপশ্যন বিটো কাৰেক্ট, এনচাৰ বি। আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি? কম্পজিটিভ নাম্বাৰ অৰ্থাৎ যৌগিক সংখ্যা। যৌগিক সংখ্যা কাক বোলে? যিবিলাক সংখ্যাক অন্যান্য সংখ্যাৰে বিভাজ্য হয় সেইবিলাক সংখ্যাক যৌগিক সংখ্যা বুলি কোৱা হয়। যেনে 4, 6, 8, 9, 10, 12 এইবিলাক কম্পজিটিভ নাম্বাৰ। গতিকে আটাইতকৈ সৰু যৌগিক সংখ্যা যিটো আছে সেইটো হ'ল 4। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 7, একমাত্ৰ যুগ্ম অথচ মৌলিক সংখ্যাটো কি? একমাত্ৰ যুগ্ম অথচ মৌলিক সংখ্যাটো হৈছে 2, এনচাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 8, এটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? এটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9। গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 9, 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? 3টা 9 অৰ্থাৎ 999। গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, এনচাৰ ডি। 4টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? 4টা অংকৰ লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ল 1 আৰু 3টা 0। গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 11 হ'ল
1 যোগ 2 যোগ 3 যোগ ... 10 অৰ্থাৎ 1ৰ পৰা 10 লৈ এই সংখ্যাকেইটা যোগ কৰিলে ইয়াৰ যোগফল কিমান হয়। ইয়াত এটা সহজ নিয়ম আছে, যেটো শেষৰ নম্বৰ আছে 10। 10ৰ লগত ইয়াৰ পিছৰ সংখ্যাটো কি 11। 10 আৰু 11 পূৰণ কৰি 2ৰে হৰণ কৰিলে উত্তৰ কি ওলাব? উত্তৰ 55 ওলাব। গতিকে এনসাৰ সি ইজ দ্য কাৰেক্ট। কুৱেশ্যন নম্বৰ 12 হ'ল 1ৰ পৰা 15 লৈ যোগ কৰিলে ইয়াৰ যোগফল কিমান হ'ব। ইয়াতো আগৰ নিয়মটো প্ৰয়োগ কৰিবা। 15 পিছৰ সংখ্যাটো 16। 15 আৰু 16 দুটা পূৰণ কৰি 2ৰে হৰণ কৰিলে উত্তৰ কি ওলাব? তোমালোকে দেখিবা 120 ওলাব। গতিকে এনসাৰ সি ইজ দ্য কাৰেক্ট। কুৱেশ্যন নম্বৰ 13 1 যোগ 2 যোগ 3 যোগ 100 অৰ্থাৎ 1ৰ পৰা 100 লৈ যোগ কৰিলে কিমান হ'ব। ইয়াতো আগৰ ফৰ্মুলাৰ দৰে কৰিব। 100 আৰু 100ৰ পিছৰ সংখ্যাটো 101। 100 আৰু 1 পূৰণ কৰিলে কিমান হয়? এইটোক 2ৰে হৰণ কৰিলে কি পাব? যেটো পাব সেইটো হ'ব এনসাৰ। গতিকে ইয়াত এনসাৰ এ 50-50। কুৱেশ্যন নম্বৰ 14 2 যোগ 4 যোগ 6 যোগ 8 যোগ 10 সমান কিমান হ'ব। ইয়াত কেইটা সংখ্যা আছে? একটা 2 একটা 4 একটা 6 একটা 8 একটা 10। ইয়াত 5টা সংখ্যা আছে। গতিকে 5টা সংখ্যা 5 স্কোয়ার কৰিলে কি হয়? 25 হয়। 25ৰ লগত আৰু 5 যোগ কৰিলে কিমান হয়? 30 হয়। গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 30। এনসাৰ সি। সি ইজ দ্য কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 15 2 4 6 8 10 12 14 16 18 আৰু 20 যোগ কৰিলে কিমান হ'ব। অৰ্থাৎ ক্ৰমিক 10টা যুগ্ম সংখ্যাৰ যোগফল কিমান। এইটো আগৰ দৰে হ'ব। ইয়াত সংখ্যা আছে 10টা। গতিকে 10 দুবাৰ পূৰণ কৰিলে কিমান হয়? 100 হয়। আৰু তাৰ লগত 10 যোগ কৰিলে 110 হ'ব। গতিকে এনসাৰ হ'ব 110। ইজ দ্য কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 16 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 সমান কিমান হয়। অৰ্থাৎ ক্ৰমিক প্ৰথম 5টা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব। অযুগ্মৰ ক্ষেত্ৰত n স্কয়াৰ কৰিলে হ'ব। অৰ্থাৎ ইয়াত 5টা সংখ্যা আছে। 5 স্কয়াৰ কৰিলে কি হয়? 5 × 5 সমান কি হয়? 25 হয়। এনসাৰ 20। কুৱেশ্যন নম্বৰ 17 1 যোগ 3 যোগ 5 যোগ 7 যোগ 9 যোগ 11 যোগ 13 যোগ 15 যোগ 17 যোগ 19 অৰ্থাৎ ক্ৰমিক 10টা অযুগ্ম সংখ্যাৰ যোগফল কিমান হ'ব। ইয়াত 10টা অযুগ্ম সংখ্যা আছে। গতিকে 10 স্কয়াৰ কৰিলে হ'ব। 10 পূৰণ 10 কিমান হয়? 100 হয়। গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ।